ডাঙৰীয়া এইকেইদিন ভীষণ ব্যস্ত হৈ আছে। আপোনালোকৰ ইমান ডাঙৰ সমষ্টি প্ৰত্যেকখন ঠাইলৈ তেওঁ যোৱাটো সম্ভৱ নহয়। সেইকাৰণে মোক ক'লে যে তুমিয়েই যোৱা, হাটকাবৰীয়া অঞ্চলৰ সকলো ৰাইজক লগ পাই আহিবা এবাৰ। কথা হ'ল ইলেকশ্যন আহি আছে, আমি ভোট দিবলৈ যাম। আমি ভোট দিবলৈ যে যাম, এইটো কিন্তু আমাৰ এটা গণতান্ত্ৰিক অধিকাৰ। কাৰণ আমি যিটো ভোট দিম তাৰ ফলত আমাৰ এখন চৰকাৰ হ'ব আৰু সেই চৰকাৰখনে আমাৰ দেশৰ গতি নিয়ন্ত্ৰিত কৰিব। কথা হ'ল এতিয়া যে আমি ভোট দিবলৈ যাম, আমি কাক ভোট দিম, কোনটো দলক ভোট দিম আৰু কিয় ভোট দিম। আমি এতিয়া যে চবেই কৈ আছে, সকলোৱে কৈছে কংগ্ৰেছত ভোট দিব লাগে, প্ৰদ্যুৎ বৰদলৈত ভোট দিব লাগে। কিয় ভোট দিব লাগিব? আমি সচেতন নাগৰিক, একোটা অঞ্চলৰ আমাৰ নিজস্ব চিন্তা চৰ্চাৰ আছে, ভাবিব পৰা শক্তি আছে। ইয়াত যিখিনি ৰাইজ আছে, আপোনালোকে এবাৰ হ'লেও ভাবিব, তিনিজন ব্যক্তিক আপোনালোকৰ সন্মুখত থিয় কৰাই দিয়ক, প্ৰদ্যুৎ বৰদলৈ, সুৰেশ বৰা ডাঙৰীয়া বিজেপি আৰু আমিনুল ইছলাম ডাঙৰীয়া। ইয়াত এটা কথা কোনেও নুই কৰিব নোৱাৰে, আপোনালোকে কংগ্ৰেছ দলক ভাল পাওক বা বেয়া পাওক, বিজেপি দলকেই যদি আপোনালোকে সমৰ্থন কৰিছে বা UDFৰ দলকেই যদি আপোনালোকে সমৰ্থন কৰিছে, কিন্তু আপোনালোকে সকলোৱে জানে ইয়াত যে প্ৰদ্যুৎ বৰদলৈ আপোনালোকৰ কাৰণে এজন উপযুক্ত ব্যক্তি, তেওঁ উপযুক্ত MP। প্ৰদ্যুৎ বৰদলৈ মোৰ ঘৰৰ মানুহ। সেইকাৰণে মই সদায় কওঁ যে যেতিয়া মোক কথা ক'বলৈ দিয়া হয়, মই এতিয়া প্ৰদ্যুৎ বৰদলৈৰ বিষয়ে ক'ব লাগিব। ঘৰৰ মানুহজনৰ কথা বেছি ভালকৈ ক'বলৈও দিগদাৰ, ৰাইজে বা কি ভাবে তেওঁৰ কথা মই যদি ভালকৈ কৈ থাকোঁ। কিন্তু মই নিজস্ব চিন্তা চৰ্চা আছে, মোৰ নিজস্ব এটা পৰিচয় আছে। মই এগৰাকী নাৰী। মই ভাবিব লাগিব যে কোনটো ভোটৰে সমাজখনৰ উন্নতি হ'ব। মোৰ যিটো ভোট দিম, সেই ভোটটো দি পেলাই সমাজৰ উন্নতি হ'বনে নহয়। কাৰণ জনপ্ৰতিনিধিজন হ'ব আপোনালোকৰ গাৰ্জেন। জনপ্ৰতিনিধিজন গাৰ্জেন, কাৰণ আপোনালোকৰ এই পিছপৰা অঞ্চলৰ সকলো সমস্যা বুজ লৈ পেলাই তেওঁ যাতে সমাধান কৰিব পৰা তেওঁৰ এটা শক্তি থাকে। গতিকে আপোনালোকে জানে প্ৰদ্যুৎ বৰদলৈৰ বিষয়ে, যিখিনিয়ে নাজানে মই অনুৰোধ কৰিম, সকলোৰে হাতত ফোন আছে, ছ'চিয়েল মিডিয়াৰ যুগ। আমাৰ সকলো ল'ৰা ছোৱালীবিলাকে সকলোৱে জানে। ঘৰত তোমালোকে সকলোৱে মা দেউতাক দেখুৱাবা, আব্বা আম্মাক দেখুৱাবা, পেজত যাবা প্ৰদ্যুৎ বৰদলৈ, যে প্ৰদ্যুৎ গোটেইখিনি কথা, তেওঁ পাৰ্লিয়ামেণ্টত কেনেকৈ কথা কয়, তেওঁ জীৱন কেনেকৈ আৰম্ভ কৰিছে, তেওঁ মাৰ্ঘেৰিটাৰ হ'ব পাৰে, মাৰ্ঘেৰিটাত তেওঁ জন্ম হ'ল, মাৰ্ঘেৰিটাৰ পৰা তেওঁ কটন কলেজলৈ আহি কটন কলেজৰ পৰা তেওঁ ভাৰতৰ আটাইতকৈ যিখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয় তাৰ পৰা তেওঁ পাছ কৰিছে, তাৰ পৰা তেওঁ চাকৰি কৰিছিল, চাকৰি ৰিজাইন কৰি পেলাই তেওঁ পলিটিক্সত আহিছে। এটা সুদীৰ্ঘ যাত্ৰা। তাৰ পাছত তেওঁ 20 বছৰ 25 বছৰ ধৰি পেলাই ৰাজনীতিত আছে। 16 বছৰ বয়সৰ পৰা তেওঁ কংগ্ৰেছ কৰিছে। তেওঁ অসম চৰকাৰৰ কংগ্ৰেছ চৰকাৰ যেতিয়া আছিল, তেওঁ 15 বছৰ তেওঁ অসমৰ মন্ত্ৰীসভাত আছিল। গতিকে তেওঁৰ যিটো এই জীৱন পৰিক্ৰমা, সেই পৰিক্ৰমাটো যদি চাই আপোনালোকে তেতিয়াহ'লে বুজিব পাৰিব তেওঁ কেনেকৈ কাম কৰে। প্ৰদ্যুৎ বৰদলৈ এনেকুৱা এজন মানুহ, সকলো ধৰ্মৰ, তেওঁক যোনে লগ পাইছে, তেওঁক যোনে জানে, আপোনালোকে এইটো কথা একদম আশ্বস্ত হ'ব যে তেওঁ সকলো ধৰ্মৰ লোকক, সকলো জনগোষ্ঠীৰ লোকক তেওঁ খুব সন্মান কৰে, খুব আন্তৰিকতাৰে তেওঁ ব্যৱহাৰ কৰে। আপোনালোকৰ যি বিৰোধী পক্ষৰ লিডাৰ, তেওঁলোকে কেনেকৈ কথা কয় আৰু প্ৰদ্যুৎ বৰদলৈ কেনেকৈ কথা কয়, সেই কথাটো আপোনালোকে ইয়াৰ ডিফাৰেঞ্চটো আপোনালোকে উলিয়াব পাৰিব। আমি এনেকুৱা এখন ঠাইত জন্ম হৈছোঁ। মই কালি এখন মিটিঙত কৈ থৈ আহিছিলোঁ, মই কালি ৰূপহীলৈ গৈছিলোঁ, তাতে কৈছোঁ যে মই য'ত জন্ম হৈছোঁ, মোৰ যিটো মই সৰুৰ পৰা যেনেকৈ ডাঙৰ হৈছোঁ, যে আমি একেলগে মুছলমান লোকসকল, বিভিন্ন ধৰ্মৰ লোকসকল আমি একেলগে থাকোঁ। যেতিয়া ঈদ হয়, তেতিয়া মানে সৰুতে সৰু যেতিয়া বাচ্ছা আছিলোঁ মই, তেতিয়া মানে ইমান ভাল লাগে যেতিয়া ঈদ হয়। ভাবি থাকোঁ মানে কালিলৈতো চেৱৈ বনাব, মাতিব, যাব লাগিব, খুব ভাল লাগে। তাৰপিছত যে বিহু
তেতিয়া বিহু হোৱাৰ লগে লগে তেওঁলোকো আমাৰ ঘৰলৈ আহে। আমাৰ একদম ঘৰত মায়ে মানে পিঠা চিঠা ৰেডি কৰি থয়, মানে সকলো আহিব, আমি একেলগে বিহু পাতিম। ঠিক তেনেকৈ মোৰ বিয়া হৈ আহিলে। বিয়া হৈ অহাৰ পিছত আমাৰ কাষৰ মোৰ যিজন চুবুৰীয়া তেওঁলোক মুছলিম সম্প্ৰদায়ৰ, যে আমাৰ মাজত এটা গভীৰ সম্পৰ্ক হ'ল। মোৰ যেতিয়া ল'ৰা দুটা হ'ল তেতিয়া তেওঁলোকে গোটেইখিনি মোক সহায় কৰে, নিজৰ ভণ্টিৰ নিচিনাকৈ মোক মৰম কৰে। আৰু তেওঁলোকে যেতিয়া ঈদ হয় তেতিয়াহ'লে আমি ইফতাৰ পাতোঁ ঘৰত, আৰু তেওঁলোকক মাতোঁ, তেওঁলোকৰ ইফতাৰলৈ আমি যাওঁ। আৰু ময়ো মানে মাজে মাজে কি কৰোঁ, তেওঁলোকে গোটেই দিনটো যে একো নোখোৱাকৈ থাকে, মোৰ মানে দেখি খুব ভাল লাগে। মই মানে কওঁ আজি ময়ো ৰোজা ৰাখিম। ৰোজা ৰাখিবলৈ আকৌ পানী খাব নোৱাৰি, তো মই মানে দাদীক কওঁ, দাদী মই কিন্তু ৰোজা ৰাখিছোঁ কিন্তু পানী খাই দিছোঁ, পানী নোখোৱাকৈ মই থাকিব নোৱাৰোঁ। ঠিক তেনেকুৱা এই মোৰ ল'ৰা ছোৱালীয়ে তেওঁলোকৰ ঘৰৰ মা দেউতাকক আব্বা আৰু আম্মা বুলি মাতে। আমি তেনেকুৱা এখন সংস্কাৰ থকা ঘৰৰ মানুহ, গতিকে আমি তাক কেনেকৈ সন্মান কৰিব লাগে খুব ভালকৈ জানো। প্ৰদ্যুৎ বৰদলৈ আপোনালোকৰ ওচৰত দায়বদ্ধ। আপোনালোকে যোৱা 5 বছৰ ধৰি তেওঁক আপোনালোকৰ MP হৈ আছে। তেওঁ যেতিয়া নতুনকৈ মাৰ্ঘেৰিটা পৰা ইয়ালৈ আহিল, ইয়াত তেওঁক আপোনালোকৰ জনপ্ৰতিনিধিয়ে চালানী মাছ বুলি কৈছিল। কালি মোক সুধিছিলে, কিন্তু চাওক কোনো সংস্কাৰ থকা মানুহে এনেকুৱা ধৰণৰ শব্দ ইউজ নকৰে। যি শিক্ষিত মানুহ হয় তেওঁ কেতিয়াও এনেকুৱা ধৰণৰ কথা নকয়। পলিটিক্সত থাকিল বুলি, কোনোবা জিকিব লাগিব বুলি যিকোনো কথা মুখত আহিব আৰু কৈ দিব, মানুহক অসন্মান কৰিব, সেইটো কথা নহয়। আপোনালোককো তেওঁলোকে অসন্মান কৰিছে। গতিকে এইবাৰ যে আপোনালোকৰ ওচৰলৈ তেওঁলোক আহিছে, ইয়াৰ কিন্তু যোগ্য প্ৰত্যুত্তৰ আপোনালোকে দিব লাগিব। আপোনালোকৰ গোটেই ছ'চিয়েল মিডিয়াত আছে। অলপ দিন আগলৈকে তেওঁ কৈ আছিল যে আপোনালোকৰ ভোট নালাগে, আপোনালোকৰ মই সেইটোৱে কৈছোঁ, সংস্কাৰ থকা মানুহে এনেকুৱা ধৰণৰ কথা নকয়। মহিলাসকলৰ কথা ইমান বেয়াকৈ কৈছে। জনপ্ৰতিনিধি কেতিয়াও তেনেকুৱা হ'বই নোৱাৰে। জনপ্ৰতিনিধি যদি তুমি হ'বলৈ আহিছা, তুমি জানা অসম কেনেকুৱা, ভাৰতবৰ্ষ কেনেকুৱা। আমাৰ অসমখন ৰামধেনুৰ নিচিনা। ৰামধেনুৰ নিচিনা এইকাৰণেই আমি ইয়াত বিভিন্ন ধৰ্মৰ জনজাতি আমি সকলো একেলগে বাস কৰোঁ। আমি ইমান নিৰাপদে আছোঁ ইয়াত আপোনালোকে ধৰ্মৰ মেৰুকৰণ হ'বলৈ নিদিব, কেতিয়াও নিদিব। আপোনালোকৰ ওচৰত মোৰ এইটো অনুৰোধ আছে, আমাৰ নতুন প্ৰজন্ম আছে, এইবিলাক সৰু ল'ৰা ছোৱালী সকলো আমি ইহঁতি একেলগে ডাঙৰ হ'ব লাগিব, সকলোকে লৈ পেলাই। গতিকে মোৰ অনুৰোধ আপোনালোক অহা 20 তাৰিখে আমাৰ 26 এপ্ৰিল তাৰিখে যিটো ইলেকশ্যন আছে, আপোনালোক সকলো মোৰ বিশ্বাস যে আপোনালোক সকলো ওলাই আহিব। আৰু আপোনালোকতো ওলাই আহিব। আপোনালোকৰ এই অঞ্চলত সকলোকে আপোনালোকে উলিয়াই আনিব, সকলোৰে লগত আপোনালোকে কথা পাতক। মই দায়িত্ব দি থৈ যাম আপোনালোকক যে আপোনালোকৰ জনপ্ৰতিনিধিজন কেনেকুৱা হ'ব আপোনালোকে বুজাব লাগিব। ইয়াত বিভিন্ন ধৰণৰ দল আহিব, সংগঠন আহিব, কিন্তু আপোনালোক একদম একত্ৰিত হৈ থাকিব লাগিব এইটো কথাৰ কাৰণে যে আপোনালোকক যিজন গাৰ্জেন লাগে সেই গাৰ্জেনৰজনৰ ওচৰত যাতে আপোনালোকে সন্মান পায়, সেই গাৰ্জেনৰজনৰ ওচৰত যাতে আপোনালোকে আশ্বস্ত হ'ব পাৰে, সেই গাৰ্জেনজনে যাতে আপোনালোকক সাহস দিব পাৰে। যেনেকৈ এই সৰু ছোৱালীজনীক বাপেকে বুকুৰ মাজত সোমোৱাৰ লগে লগে যে সাহস পাই যায়। সৰু ছোৱালীজনী ভয় খালে ক'লৈ যাব? আপোনাৰ ওচৰলৈ, দেউতাকৰ ওচৰলৈ আহিব, সাহস পাব। ঠিক তেনেকৈ আপোনালোক জনপ্ৰতিনিধিজন আপোনালোকৰ হ'ব গাৰ্জেন। সেই গাৰ্জেনৰ ওচৰত আপোনালোকে নিৰাপদ হৈ থাকিব লাগিব, সন্মান পাব লাগিব, আপোনালোক আশ্বস্ত হ'ব লাগিব। এই অঞ্চলৰ যিমানখিনি আপোনালোকৰ সমস্যা আছে, এই সমস্যাখিনি আপোনালোকে তেওঁক ক'ব পাৰিব লাগিব। আৰু তেওঁ যাতে সেই গোটেই সমস্যাখিনি নি পেলাই পাৰ্লিয়ামেণ্টত যাতে আপোনালোকৰ হৈ পেলাই কাম কৰিব পাৰে, তাৰ কাৰণে তেওঁক আপোনালোকে আশীৰ্বাদ দিব। যোৱা 5 বছৰে ইয়াত ওলাই আছে যে প্ৰদ্যুৎ বৰদলৈনো কি কৰিলে, প্ৰদ্যুৎ বৰদলৈতো আমি দেখাই নাই, অমুক কৰা নাই, তমুক কৰা নাই, বিভিন্ন ধৰণৰ কথা। মই পলিটিচিয়ান নহয়, সেইকাৰণে মানে মই চিধাকৈ চব কথা কোৱাত মই অলপ নিজে দিগদাৰ পাওঁ। তথাপিও এইখন আমি উলিয়াইছোঁ। এইখনত যোৱা 5 বছৰে প্ৰদ্যুৎ বৰদলৈ কি কি কাম কৰি আছে ইয়াত আছে। আপোনালোকে এইখন পঢ়িব আৰু এটা কথা ভাবি আপোনালোকে গৌৰৱ কৰিব পাৰিব, কাৰণ 5 বছৰ ধৰি প্ৰদ্যুৎ বৰদলৈ আপোনালোকৰ সাংসদ। যোৱা 5 বছৰত 14জন MP অসমৰ যিমানখিনি কাম কৰিছে, তাৰ মাজত কিন্তু প্ৰদ্যুৎ বৰদলৈ আটাইতকৈ বেছি কাম কৰিছে। এইখনেই ইয়াৰ প্ৰমাণ। আৰু বেছি আপোনালোকৰ ওচৰলৈ যেতিয়া বিৰোধী
বিৰোধীৰ মানুহে আহি পেলাই ক'ব যে প্ৰদ্যুৎ বৰদলৈয়ে কি কৰিলে, তেতিয়া আপোনালোকে ক'ব যে প্ৰদ্যুৎ বৰদলৈয়ে এইখিনি কৰিছে যিখিনি কাম আমাৰ কোনো এজন সাংসদে কৰিব পৰা নাই। তাৰ পাছত আমাৰ আৰু এটা কথা ক'ব লাগিব, অসমৰ MP আছে 14 জন, তাৰে 3 জন হ'ল আমাৰ কংগ্ৰেছৰ। আপোনালোকে জানেনে? আপোনালোকে যদি পাৰ্লিয়ামেণ্টত কোনে কি কৰিছে, আপোনালোকে অতি আনন্দিত হ'ব যে পাৰ্লিয়ামেণ্টত একদম সজোৰে টেবুল ভুকুৱাই পেলাই কথা কোৱা ব্যক্তি কিন্তু 3 জন আছে। এজন হ'ল গৌৰৱ গগৈ, এজন হ'ল প্ৰদ্যুৎ বৰদলৈ, এজন হ'ল আব্দুল কাদিৰ ডাঙৰীয়া, আৰু আটাইকেইজন কংগ্ৰেছৰ। কিন্তু সেইকাৰণে মই আপোনালোকক কৈছোঁ, এই যিটো ইলেকশ্যন হ'ব, এই ইলেকশ্যন হ'ব অন্যায়ৰ বিৰুদ্ধে, এই ইলেকশ্যন হ'ব অপসংস্কাৰৰ বিৰুদ্ধে। আপোনালোক তাৰ কাৰণে দায়বদ্ধ। মনত ৰাখিব, আপোনালোকে ভোট দি যিজন জনপ্ৰতিনিধিক পঠিয়াব, সেইজন প্ৰতিনিধি আপোনালোকৰ গাৰ্জেন হ'ব। গতিকে বিচাৰ্যৰ বিষয়ে আপোনালোকে কাক ভোট দিব, কেনেকৈ দিব, মই খালি অনুৰোধ কৰিবলৈ আহিছোঁ। এইখিনি কথা আপোনালোকৰ আগত কৈছোঁ। অহা 26 তাৰিখ সকলো ওলাই আহি পেলাই আপোনালোকে হাতৰ চিনত যেতিয়া ভোট দিব, আপোনালোকে এইটো কথা জানিব, আপোনালোকে প্ৰদ্যুৎ বৰদলৈৰ মূৰত হাতখন দিছে, তেওঁক আশীৰ্বাদ দিছে, আৰু তেওঁক আপোনালোকে অধিক দায়িত্ব দি পেলাই 5 বছৰৰ কাৰণে দায়িত্ব দি তেওঁক আপোনালোকে পাৰ্লিয়ামেণ্টত পঠিয়াব, যাতে পাৰ্লিয়ামেণ্টত গৈ আপোনালোকৰ সকলো সমস্যা তেওঁ সমাধান কৰিব পাৰে। আপোনালোকৰ ওচৰত অনুৰোধ আছে, এতিয়া কওক মোক 26 তাৰিখে আপোনালোকে যে ভোট দিবলৈ যাব, কাক ভোট দিব? আৰু এতিয়া মই এটা কথা কওঁ, এই যে আপোনালোকে ইমান আগ্ৰহেৰে মোৰ কথা শুনিবলৈ আপোনালোক ৰখি আছে। আমাৰ জলিল ডাঙৰীয়াই মোকতো একদম দায়বদ্ধটো কৰিয়েই দিলে আৰু বান্ধিয়ে পেলালে। এইখিনি অঞ্চলৰ যিখিনি কাম কৰিবলৈ কৈছে, মই নিশ্চয় বৰদলৈক গৈ পেলাই ক'ম, আৰু আপোনালোকে বিশ্বাস ৰাখক, তেওঁ আপোনালোকৰ এই অঞ্চলটোৰ কাৰণে নিশ্চয় কাম কৰিব। এইখিনি দায়বদ্ধতা আমাৰ আছে। আপোনালোকক বহুত বহুত ধন্যবাদ। ভাল লাগিলে পেলাই বহুতখিনি মানুহ ইয়াত গোট খাই আছে। কেতিয়াবা মাতিব বাইদেউ, কেতিয়াবা মাতিব মোক, মই আহিম নহয় আপোনালোকৰ ওচৰলৈ। অকল আজি অহা বুলি কথা নহয়, আজিতো মিটিঙৰ কাৰণে আহিলোঁ, লৈ আহিছে ইয়ালৈ। বৰদলৈ ৰাতিপুৱাই কৈছে যে তুমি সাতকাউৰী গাঁৱলৈ যাবা, চবকে লগ পাই আহিবা। এইটো মই বাৰু ইলেকশ্যনৰ কাৰণে আহিলোঁ, তেওঁৰ প্ৰতিনিধি হিচাপে আহিছোঁ, তেওঁৰ বিষয়ে ক'বলৈ আহিছোঁ, তেওঁক কিয় ভোট দিব লাগে এইখিনি কথা ক'বলৈ আহিছোঁ। ইয়াৰ পিছৰ যেতিয়া মই আহিম, আপোনালোকৰ আলহী হৈ আহিম। আপোনালোকে মোক কেতিয়াবা মাতিব, নিশ্চয় আহিম। বহুত বহুত ধন্যবাদ। 26 তাৰিখে আমি ওলাই যাম আৰু হাতৰ চিনত ভোট দিম।